Hello and welcome to APSC Rise. As আমি কৰিম 15-16-17 May 2024 most important current affairs from Assam Tribune, Sentinel and other newspapers of India. A video to beneficial hobo for APSC, ADRE, SI and other examinations of Assam. So let's start. প্ৰথমতে আমি কৰিম তোমালোকক যোৱা ভিডিঅ'ত কৰিব দিয়া MCQ কেটা। প্ৰথম প্ৰশ্ন হ'ল which community celebrates the festival Bishua? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন C কুচ ৰাজবংশী। দ্বিতীয় প্ৰশ্ন হ'ল who was honored with the title Kushilabha Kalanidhi for his contribution to Satriya Sangit culture? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন C যতীন গোস্বামী। তৃতীয় প্ৰশ্ন হ'ল who was known as the mobile encyclopedia of Northeast and had a special kind of fund named after him as Thelipteris Gogoi? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন C ডক্টৰ পদ্মেশ্বৰ গগৈ। Next question hole, who holds the record for the highest number of ascent of Mount Everest, having climbed it 29 times? Yar শুদ্ধ উত্তৰ হ'ল option D Kami Rita Sherpa. Next প্ৰশ্ন হ'ল who is the first climber from Assam to scale Mount Everest, having reached its summit on 18 May 2013? Yar শুদ্ধ উত্তৰ হ'ল option A Torun Hoikia. Next প্ৰশ্ন হ'ল who is said to be posthumously awarded the Dresden International Peace Prize? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি এলেক্সে নেভেলনি। নেক্সট প্ৰশ্ন হ'ল which edition of the India-France joint military exercise Shakti has commenced in Umrao, Meghalaya? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি 7th edition। নেক্সট প্ৰশ্ন হ'ল which organizations signed a long-term bilateral contract on Sabahar Port operation? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি ইণ্ডিয়ান পোৰ্টছ গ্লোবেল লিমিটেড এণ্ড পোৰ্ট এণ্ড মেৰিটাইম অৰ্গেনাইজেশ্যন অফ ইৰাণ। নেক্সট প্ৰশ্ন হ'ল ৱেৰ ইজ চাবাহাৰ পোৰ্ট লোকেটেড? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি গাল্ফ অফ ওমান। নেক্সট প্ৰশ্ন হ'ল হুইচ কাৰেঞ্চি ইজ ইউজড ইন ইৰাণ? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি ইৰাণিয়ান ৰিয়াল। নেক্সট প্ৰশ্ন হ'ল হুইচ জাৰ্নেল ইজ কনচিডাৰ্ড দ্য ফাৰ্ষ্ট বড়ো জাৰ্নেল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ বিভাৰ লাইচি। আজিৰ প্ৰথম টপিক হ'ল ফাৰ্ষ্ট চিটিজেনশ্বিপ চাৰ্টিফিকেটছ ইছুড আণ্ডাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। এতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো কিয় অনা হৈছিল? টু গ্ৰেণ্ট ইণ্ডিয়ান নেশ্যনেলিটি বা ইণ্ডিয়ান চিটিজেনশ্বিপ টু নন মুছলিম মাইগ্ৰেণ্টছ ফ্ৰম 3 কাণ্ট্ৰিজ। কোনকেইখন কাণ্ট্ৰি? মানে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা নন মুছলিম মাইগ্ৰেণ্টছসকলক ইণ্ডিয়ান চিটিজেনশ্বিপ দিব। অ'কে, নন মুছলিম মাইগ্ৰেণ্টছ কোন কোন? হিন্দু, শিখ, জৈন, বুদ্ধিষ্ট, পাৰ্চী, খ্ৰীষ্টিয়ান। অ'কে, আৰু তেওঁলোক আহিব লাগিব ইণ্ডিয়ালৈ, মাইগ্ৰেট কৰিব লাগিব ইণ্ডিয়ালৈ অন অৰ বিফ'ৰ ডিচেম্বৰ 31, 2014। আৰু যদি এই কণ্ডিশ্যনটো ছেটিছফাই হয় তেনে অৱস্থাত সেই নন মুছলিম মাইগ্ৰেণ্টছসকলক ভাৰতৰ চিটিজেনশ্বিপ চাৰ্টিফিকেট দিয়া হ'ব বা চিটিজেনশ্বিপ দিয়া হ'ব। চ' তাৰে লগত ৰিলেটেড এইটো নিউজ যে তেনে নন মুছলিম মাইগ্ৰেণ্টছসকলক এতিয়া চিটিজেনশ্বিপ চাৰ্টিফিকেট দিছে আৰু প্ৰথম চিটিজেনশ্বিপ চাৰ্টিফিকেট ইছ্যু হৈ গৈছে আণ্ডাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। অ'কে, আৰু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো কেতিয়া এনেক্ট হৈছিল? ইন দ্য ইয়েৰ 2019 ডিচেম্বৰ। অ'কে, স্লোভেকিয়াৰ প্ৰাইম মিনিষ্টাৰ ৰবাৰ্ট ফিকক এছাচিনেট কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁক মাল্টিপল টাইম শ্বুট কৰিছে। চ' আমি ৰবাৰ্ট ফিকৰ নামটো মনত ৰাখিম যে তেওঁ স্লোভেকিয়াৰ প্ৰাইম মিনিষ্টাৰ হয়। লগতে স্লোভেকিয়াৰ কেপিটেল চাম ব্ৰাটিছলেভা। এইখন হৈ গ'ল ইউৰোপ আৰু ইউৰোপৰ ভিতৰত আছে স্লোভেকিয়া। গতিকে যিহেতু ইউৰোপৰ ভিতৰত আছে কাৰেঞ্চি কি হ'ব? ইউৰো। সেই হিচাপত আমি মনত ৰাখিম যে স্লোভেকিয়াৰ কাৰেঞ্চি ইউৰো। প্ৰেচিডেণ্ট হৈ গ'ল জোজানা কাপোটোভা আৰু প্ৰাইম মিনিষ্টাৰ অলৰেডি আমি গম পাওঁ ৰবাৰ্ট ফিকো। নেক্সট আমি চাম এবাউট ৰেপচাৰ। এইখন এখন গাৰো ফিল্ম ডাইৰেক্টেড বাই ডমিনিক মেগাম চাংমা। দিছ হেজ বিকাম দ্য ফাৰ্ষ্ট ফিল্ম অফ মেঘালয়া টু বি স্ক্ৰিনড ইন ফ্ৰেঞ্চ থিয়েটাৰ্ছ। অ'কে, এভৰি ইয়েৰ 16 মে আমি অবজাৰ্ভ কৰোঁ এজ নেশ্যনেল ডেংগু ডে। ডেংগু এটা ভাইৰাছ হয় আৰু ইয়াক স্প্ৰেড কৰে ইনফেক্টেড এডিছ এজিপ্টি মস্কিউটোৱে। অ'কে, ইয়াক এডিছ স্পেচিছ মস্কিটোজ বুলি কয় বা এডিছ এজিপ্টি মস্কিটো বুলি কয় বা কেতিয়াবা এডিছ এলবপিক্টাছ মস্কিটো বুলিও কোৱা হয়। আৰু এই এডিছ এজিপ্টি মস্কিটোজবিলাকে ডেংগু ভাইৰাছটো স্প্ৰেড কৰে, লগতে তেওঁলোকে জিকা আৰু চিকেনগুনিয়া ভাইৰাছো স্প্ৰেড কৰে। অ'কে, ছিংগাপুৰৰ নতুন প্ৰাইম মিনিষ্টাৰ হৈ গ'ল লৰেন্স য়ং আৰু ছিংগাপুৰৰ কেপিটেল কি হয়? ছিংগাপুৰে।
আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং ফেক্ট যে ছিংগাপুৰৰ অফিচিয়েল লেংগুৱেজ 4টা আছে আৰু তাৰে ভিতৰত এটা হৈ গ'ল তামিল অ'কে এইটো এটা ইণ্টাৰেষ্টিং ফেক্ট মনত ৰাখিবা এইটো এটা প্ৰশ্ন বেলেগ এক্সামত আহিছিল ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ হেভ দেয়াৰ কেপিটেলছ উইথ দ্য ছেম নেম মানে ইয়াৰ ভিতৰত থকা কোনকেইখন কাণ্ট্ৰিৰ কেপিটেলৰ নামো কাণ্ট্ৰিখনৰ নামৰ লগত একেই হয় ইয়াত অপশ্যন দিছে কুৱেইট ছিংগাপুৰ মেক্সিকো আৰু 4 নম্বৰত দিছে অল অফ দ্য এবভ ইয়াৰ শুদ্ধ উত্তৰ হ'ল অল অফ দ্য এবভ অৰ্থাৎ কুৱেইটৰ কেপিটেলৰ নাম হ'ল কুৱেইট চিটি মেক্সিকোৰ কেপিটেলৰ নাম হ'ল মেক্সিকো চিটি আৰু ছিংগাপুৰৰ কেপিটেলৰ নাম হ'ল ছিংগাপুৰ চিটি কুৱেইটৰ কাৰেঞ্চি হৈ গ'ল কুৱেইটি ডিনাৰ মেক্সিকোৰ মেক্সিকান পেছো আৰু ছিংগাপুৰৰ ছিংগাপুৰ ডলাৰ অ'কে নেটৱৰ্ক ফৰ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইচিছ নেট্ৰ চেণ্টাৰটো অসমৰ ক'ত বনাব অসমৰ চন্দ্ৰপুৰত বনাব নেট্ৰ এটা কণ্ট্ৰল চেণ্টাৰ হয় ফৰ স্পেচ ছিটুৱেশ্যনেল এৱাৰনেছ তাৰ মানে ইণ্ডিয়াৰ যিমানবোৰ স্পেচ এছেট আছে যেনে ছেটেলাইট ইত্যাদি যিবোৰ আছে ইণ্ডিয়াৰ অ'কে স্পেচত সেই এছেটবোৰ নেট্ৰয়ে মনিটৰ কৰিব ট্ৰেক কৰিব আৰু প্ৰটেক্ট কৰিব ফ্ৰম ডিফাৰেণ্ট হেজাৰ্ডছ অ'কে প্ৰজেক্ট নেট্ৰ বা নেটৱৰ্ক ফৰ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইচিছ এইটো এটা আৰ্লি ৱাৰ্ণিং ছিষ্টেম ডিজাইন বাই ইছৰো তো মই অলৰেডি ক'লোঁ নেট্ৰয়ে কি মনিটৰ কৰিব আমাৰ স্পেচ এছেটবিলাক যেনেকৈ ছেটেলাইটবিলাক মনিটৰ কৰিব আৰু আদাৰ যেনেকৈ স্পেচ ডেব্ৰিজ ইত্যাদি এইবোৰ মনিটৰ কৰিব অ'কে ইছৰো বা ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ বিষয়ে আমি আগতেও চাইছোঁ স্পেচিয়েলি আমি 11 এপ্ৰিলৰ ভিডিঅ'টোত ইছৰো আৰু চন্দ্ৰয়ানৰ বিষয়ে ডিফাৰেণ্ট ফেক্টছ পঢ়িছিলোঁ কিন্তু আজি আমি অকল ইছৰোৰ মূল ফেক্ট কেইটা চাম যেনে ইছৰোৰ ফুল ফৰ্ম হৈ গ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ ফাউণ্ডাৰ আছিল বিক্ৰম চাৰাভাই হেডকোৱাৰ্টাৰ হৈ গ'ল বেংগালুৰুত আৰু ইছৰোৰ কাৰেণ্ট চেয়াৰমেন হৈ গ'ল শ্ৰীধৰা সোমনাথ অ'কে ৰবীন্দ্ৰনাথ টেগৰে লেখা ডাকঘৰ চিত্ৰংগদা আৰু শ্যামা এই তিনিখন ড্ৰামা অসমীয়ালৈ অনুবাদ কৰিছে মাধুৰিমা বৰুৱাই আৰু সেই অসমীয়া অনুবাদখনৰ নাম হ'ল ডাকঘৰ আৰু অনন্য মিজোৰামৰ 3খন ডিষ্ট্ৰিক্টত আফ্ৰিকান সোৱাইন ফিভাৰে দেখা দিছে চ' আমি এবাৰ চাই লওঁ আফ্ৰিকান সোৱাইন ফিভাৰ হয় কি আফ্ৰিকান সোৱাইন ফিভাৰ এটা ভাইৰাছ হয় ইট বিলংছ ফ্ৰম দ্য আসফাৰ ভিৰাডে ফেমিলি অ'কে আফ্ৰিকান সোৱাইন ফিভাৰে মানুহক ইনফেক্ট নকৰে ইট ইনফেক্টছ পিগছ অ'কে যোৱা 27 ভিডিঅ'ত আমি পঢ়িছিলোঁ যে প্ৰথমটো এণ্টি সোৱাইন ফিভাৰ ভেকচিন IIT গুৱাহাটীয়ে ডেভেলপ কৰিছে আৰু সেই ভেকচিন টেকন'লজিটো এটা মেনুফেকচাৰিং কোম্পানী মানে ভেকচিন মেনুফেকচাৰিং কোম্পানী বায়োমেড প্ৰাইভেট লিমিটেডক IIT গুৱাহাটীয়ে ট্ৰান্সফাৰ কৰিছিল অ'কে গ্ৰেট ইণ্ডিয়ান ফুটবলাৰ সুনীল চেত্ৰীয়ে নিজৰ ৰিটায়াৰমেণ্ট এনাউন্স কৰিছে ফ্ৰম ইণ্টাৰনেশ্যনেল ফুটবল এণ্ড হি উইল বি প্লেয়িং হিজ লাষ্ট ইণ্টাৰনেশ্যনেল মেটচ এগেইনষ্ট কুৱেইট অন June 6 এট দ্য সল্ট লেক ষ্টেডিয়াম কলকাতা তেওঁ ইণ্টাৰনেশ্যনেল ফুটবলত ডেবিউ কৰিছিল ইন 2005 এগেইনষ্ট পাকিস্তান আৰু আজিলৈকে তেওঁ 94টা ইণ্টাৰনেশ্যনেল গ'ল কৰিছে ফৰ ইণ্ডিয়া আৰু হি ইজ অলছ' দ্য অল টাইম টপ স্ক'ৰাৰ অফ ইণ্ডিয়া ইণ্টাৰেষ্টিংলি সুনীল চেত্ৰীয়ে নিজৰ 150th নেশ্যনেল এপিয়াৰেঞ্চ কৰিছিল ইন গুৱাহাটী ইন দ্য মেচ এগেইনষ্ট আফগানিস্তান তেওঁ তেওঁৰ ছিনিয়ৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিল মোহন বাগানত আৰু কাৰেণ্টলি হি ইজ প্লেয়িং ফৰ বেংগালুৰু FC ইন ইণ্ডিয়ান ছ'কাৰ লীগ বা পপুলাৰলি ন'ন এজ ISL তেওঁৰ জন্ম হৈছিল চিকান্দাৰাবাদ অন্ধ্ৰপ্ৰদেশত কিন্তু কাৰেণ্টলি সেই চিকান্দাৰাবাদখন আছে তেলেংগানাত অ'কে তেওঁ ইণ্ডিয়াৰ বাবে ইণ্টাৰনেশ্যনেল ফুটবলত 94টা গ'ল কৰিছে আৰু হি ইজ অলছ' দ্য অল টাইম টপ স্ক'ৰাৰ অফ ইণ্ডিয়া তেওঁ ইণ্টাৰনেশ্যনেল গ'ল স্ক'ৰাৰ্ছ এমং এক্টিভ প্লেয়াৰ্ছৰ লিষ্টত তেওঁ 3য় স্থানত আহে প্ৰথম স্থানত আছে ক্ৰিষ্টিয়ানো ৰনাল্ডো তেওঁ ইণ্টাৰনেশ্যনেল গ'লছ 128টা কৰিছে দ্বিতীয় স্থানত আছে মেছি তেওঁ 106টা গ'ল কৰিছে ফৰ আৰ্জেণ্টিনা আৰু এওঁ হৈ গ'ল আমাৰ সুনীল চেত্ৰী তেওঁ ইণ্ডিয়াৰ বাবে 94টা গ'ল কৰিছে ইন ইণ্টাৰনেশ্যনেল ফুটবল যদি আমি অল টাইম লিষ্ট অফ ইণ্টাৰনেশ্যনেল গ'ল স্ক'ৰাৰ্ছ চাওঁ তেনেহ'লে প্ৰথম স্থানত আছে ক্ৰিষ্টিয়ানো ৰনাল্ডো তেওঁ পৰ্তুগালৰ বাবে 128টা গ'লছ কৰিছে তাৰপিছত আছে আলি দেই তৃতীয়ত আছে লিঅনেল মেছি আৰু 4 নম্বৰত আছে সুনীল চেত্ৰী হু স্ক'ৰ্ড 94 গ'লছ ফৰ ইণ্ডিয়া চ' এক্টিভ প্লেয়াৰ্ছৰ লিষ্টত তেওঁ 3য় স্থানত
আৰু অল টাইম ইণ্টাৰনেশ্যনেল গ'ল স্ক'ৰাৰ্ছৰ লিষ্টত তেওঁ ৪ৰ্থ স্থানত আছে। তেওঁ 2011 চনত অৰ্জুনা এৱাৰ্ড, 2019 চনত পদ্মশ্ৰী আৰু 2021 চনত খেল ৰত্ন এৱাৰ্ডৰে সন্মানিত কৰা হৈছে। তেওঁ ভাৰতৰ প্ৰথমজন খেলুৱৈ যোনে 50টা ইণ্টাৰনেশ্যনেল গ'ল কৰিছে আৰু হি ইজ দ্য অনলি ইণ্ডিয়ান টু স্ক'ৰ এ হেট্ৰিক ইন দ্য ফাইনেল অফ এন ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট। আৰু সেই টুৰ্ণামেণ্টখন আছিল AFC চেলেঞ্জ কাপ ইন নিউ দিল্লী হুইচ ৱাজ হেল্ড ইন 2008। হি অলছ' স্ক'ৰ্ড 4 হেট্ৰিক্স ফৰ ইণ্ডিয়া এগেইনষ্ট তাজিকিস্তান, ভিয়েটনাম, চাইনিজ টেপাই এণ্ড পাকিস্তান। আজি পঢ়োৱা টপিক কেইটাৰ ওপৰত বেছ কৰি মই তোমালোকক কেইটামান MCQ দিছোঁ, ট্ৰাই কৰিবা। যোনে যোনে মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবোৰ চাই আছে তেওঁলোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিবা। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। তোমালোকে গম পোৱা এই PDFটো তোমালোকে APSC ৰাইজ টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰিব পাৰিবা। চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি থ'ম। APSC ৰাইজৰ যদি ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।